এইফালে আমগুৰিত চালক সন্থাৰ প্ৰতিবাদ আন্তঃৰাজ্যিক পাৰপত্ৰ অবিহনে অসমৰ চালকক নাগালেণ্ডত প্ৰৱেশত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আমগুৰি আৰু হালুৱাটিং ছাত্ৰ সন্থাই প্ৰপত্ৰৰ নামত অসমৰ চালকক হাৰাশাস্তি কৰাৰ অভিযোগ নাগালেণ্ড প্ৰশাসনৰ বিৰুদ্ধে আন্তঃৰাজ্যিক পাৰপত্ৰ নাথাকিলে অসমৰ চালকৰ পৰা নাগালেণ্ড প্ৰশাসনে চালকৰ পৰা 500 আৰু হেণ্ডিমেনৰ পৰা 200 টকা জৰিমনা সংগ্ৰহৰ অভিযোগ উঠিছে আন্তঃৰাজ্যিক পাৰপত্ৰৰ পৰিৱৰ্তে চালকৰ অনুজ্ঞাপত্ৰৰ ভিত্তিত অসমৰ চালকসকলক নাগালেণ্ডত প্ৰৱেশৰ অনুমতি দিয়াৰ দাবী প্ৰতিবাদকাৰী ইতিমধ্যে নাগালেণ্ডলৈ সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰিছে আমগুৰি আৰু হালুৱাটিং চালক সন্থাই দাবী যদি মানি নলয় তেন্তে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে যেহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই তেখেতে আমাৰ চাহ বাগিচা য'ত বিক্ৰী হৈছে সেই মাটিবিলাক চাহ বাগিচাবিলাক লৈ পেলাই তেওঁলোকে তেখেতে নিজৰ মানুহজনীৰ নামত দি পেলাই তেওঁ মানে বাগিচাবিলাক লৈ পেলাই আৰু তেওঁ মালিকাধীন হিচাপে বাগিচা চলাবলৈ খুজিছে যিটো আমাৰ অসমখনক জাকত জিলিকা কৰি তুলিছে চাহ বাগিচা চাহ শ্ৰমিকসকলে জাকত জিলিকা কৰিছে চাহ বাগিচাক লৈ পেলাই কিন্তু চাহৰ ওপৰত এটা মন্ত্ৰী নাই চাহ মানে টি মন্ত্ৰালয় এটা নাই যদি যেতিয়ালৈকে আমাৰ টি মন্ত্ৰালয় নহ'ব তেতিয়ালৈকে কিন্তু আমাৰ চাহ বাগিচাৰ মাটিবিলাক এনেকৈ থান বান হৈ গৈ থাকিব গতিকে আমি দাবী জনাইছোঁ যিহেতু আমাৰ চাহ বাগিচাৰ মাটি বচাবলৈ হ'লে আমাক টি মন্ত্ৰালয়ো দৰকাৰ আছে গতিকে চৰকাৰে এখন টি মন্ত্ৰালয় গঠন কৰিবলৈ এটা চাহৰ ওপৰত মন্ত্ৰী দিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে।